So hello and welcome to Michael Tuition Classes. আজি মই লৈ আহিছো ইংলিশ গ্ৰামাৰৰ কেইটামান এক্সাম টাইপ কোৱেশ্চনছ। সো আজি মই ভিডিঅ'টো দেখাও যে কেনেকৈ এক্সামত কোৱেশ্চনবোৰ সোধা যায় আৰু সেইবোৰ কেনেকৈ সলভ কৰিব লাগে সেইটো এক্সপ্লেইন কৰিম। সো ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে লাষ্টলৈকে চাই যাওক। সো আহক এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। Okay, আহক আমি এতিয়া ফাৰ্ষ্ট কোৱেশ্চনৰ পৰা ষ্টাৰ্ট কৰি যাম। ফাৰ্ষ্ট কোৱেশ্চন হৈছে আমাৰ সেন্টেন্স ইমপ্ৰুভমেন্টৰ। সো আমাৰ ফাৰ্ষ্ট কোৱেশ্চনত আছে যে হি ইজ সিনিয়ৰ দেন মি ইন দিস অফিস। এই সেন্টেন্সত কিবা এটা ভুল হৈ আছে। সেই ভুলটো কি হৈছে আমি ভুলটো শুদ্ধ কৰাই পেলাই আমি কাৰেক্ট অপশ্যনটো চুজ কৰিব লাগিব। সো ইয়াত যেতিয়া নেকি সিনিয়ৰ বা জুনিয়ৰ সুপিৰিয়ৰ বা ইনফিৰিয়ৰ এনেকুৱা ধৰণৰ ৱৰ্ডছ আহে তাৰ পাছত কেতিয়াও আমাৰ কি দেন নাহিব, কেতিয়াও আমাৰ দেন নাহিব। তাৰপিছত সদায় কি আহিব? সদায় আহিব টু। যেতিয়া নেকি সিনিয়ৰ জুনিয়ৰ সুপিৰিয়ৰ ইনফিৰিয়ৰ তেনেকুৱা টাইপৰ ৱৰ্ড আহে তেতিয়া কি আহিব আমাৰ তাৰ পাছত টু আহিব, দেন কেতিয়াও নাহে। সো আমাৰ কাৰেক্ট অপশ্যন হৈ যাব আমাৰ অপশ্যন নম্বৰ বি, সিনিয়ৰ টু মি। সো আমাৰ একচুৱেল সেন্টেন্সটো কেনেকৈ হ'ব? হি ইজ সিনিয়ৰ টু মি ইন দিস অফিস। অ'কে, এতিয়া কুৱেশ্যন নম্বৰ 2টো চাওঁ। কুৱেশ্যন নম্বৰ 2 হৈছে আমাৰ প্ৰিপজিশ্যনৰ। চ' কুৱেশ্যনত কি কৈছে যে হি ইজ গুড ডেছ ইংলিছ। চ' ইয়াত অপশ্যনকেইটা দিয়া গৈছে ইন, এ ইন, বি এট, চি উইথ, ডি অন। চ' আমাৰ মনত থ'বলগীয়া কথাটো কি হ'ল যে যেতিয়া নেকি ৱৰ্ডছ লাইক যেতিয়া নেকি গুড, বেটাৰ বা স্কিলফুল তেনেকৈ ধৰণৰ ৱৰ্ডছ আহে সেই ৱৰ্ডছৰ পাছত কেতিয়াও ইন নাহিব, কেতিয়াও ইন আমাৰ নাহিব। ইনৰ জেগাত কি আহিব? ইনৰ জেগাত সদায় এট আহিব, কেতিয়াও ইন নাহে আমাৰ গুড, বেটাৰ, স্কিলফুল তাৰপিছত সদায় আহিব এট। তো আমাৰ কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ বি এট। আৰু আমাৰ একচুৱেল আনচাৰটো কেনেকৈ হ'ব চেণ্টেন্সটো? হি ইজ গুড এট ইংলিছ। অ'কে, এতিয়া আমি কুৱেশ্যন নম্বৰ 3টো চাওঁ। কুৱেশ্যন নম্বৰ 3ত কি আছে? নাইডাৰ অফ দ্য আনচাৰ্ছ ডেছ কাৰেক্ট। চ' ইয়াত আমাৰ ছাবজেক্টটো কি হয়? নাইডাৰ অফ দ্য আনচাৰ্ছ। চ' নাইডাৰ মানে কি হয়? নাইডাৰ মানে ছিংগুলাৰ হয়। যদি ছাবজেক্টটো ছিংগুলাৰ হয় ভাৰ্বো আমাৰ কি আহিব লাগিব? ছিংগুলাৰ আহিব লাগিব। চ' ইয়াত অপশ্যনত ছিংগুলাৰ ভাৰ্ব ক'ত আছে? অপশ্যন এত নাই, অপশ্যন বিত নাই, অপশ্যন চিত ছিংগুলাৰ ভাৰ্ব আছে ইজ। চ' আমাৰ কাৰেক্ট আনচাৰ হৈ যাব ইজ। Neither of the answers is correct. Okay, এতিয়া আমি question number 4টো চাম। question number 4টো কি আছে? The students were asked to dash their work before leaving the class. So, যেতিয়া নেকি 2 থাকে, যেতিয়া নেকি কুৱেশ্যনত 2 থাকে, 2ৰ পাছত কেতিয়াও ভাৰ্বৰ ছেকেণ্ড ফৰ্ম বা থাৰ্ড ফৰ্ম বা ভাৰ্ব প্লাছ ING তাৰপিছত ভাৰ্ব প্লাছ এছ সেইবোৰ নাহিব। চ' কি আহিব তাৰ জেগাত? তাৰ জেগাত সদায় ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্মটো মানে বেছ ফৰ্ম, ভাৰ্ব 1 মানে বেছ ফৰ্মটো আহিব ভাৰ্বৰ। চ' আমি অপশ্যনটোত চাই যাম। অপশ্যন এটোত আছে ফিনিছ। ফিনিছ মানে ভাৰ্বৰ থাৰ্ড ফৰ্মটো V3, সেইটো আমাৰ নাহে। চ' অপশ্যন নম্বৰ বিত আছে ফিনিছিং ভাৰ্ব প্লাছ ING, সেইটোও নাহিব। আৰু অপশ্যন নম্বৰ চিত আছে ফিনিছেছ ভাৰ্ব প্লাছ এছ, সেইটোও নাহিব। চ' আমাৰ কি আহিব? ফিনিছ লাষ্ট আমাৰ বাকী থাকি গ'ল। ফিনিছে আমাৰ কাৰেক্ট আনচাৰ, ভাৰ্বৰ বেছ ফৰ্ম। দ্য ষ্টুডেণ্টছ ৱেৰ আস্কড টু ফিনিছ দেয়াৰ ৱৰ্ক বিফৰ লিভিং দ্য ক্লাছ। অ'কে, এতিয়া আমি 5 নম্বৰ কুৱেশ্যনটো চাওঁ। 5 নম্বৰ কুৱেশ্যন হৈছে যে এ পাৰ্চন হু ন'জ মেনি লেংগুৱেজেছ ইজ কল্ড। যোন মানুহে বহুতখিনি ভাষা জানে তাক আমি কি বুলি কওঁ? অপশ্যন এত আছে ফিলান্থ্ৰপিষ্ট। ফিলান্থ্ৰপিষ্টটো আমাৰ হ'ব নোৱাৰে, কিয় মানে ফিলান্থ্ৰপিষ্ট মানে এ পাৰ্চন হু লাভছ হেল্পিং আদাৰ্ছ। যোন মানুহে মানুহবিলাকক মদত বা হেল্প কৰি ভাল পায় তাহাঁতক আমি কি বুলি কওঁ? ফিলান্থ্ৰপিষ্ট। চ' নম্বৰ বিটো হ'ব নোৱাৰে লিংগুইষ্ট মানে এ পাৰ্চন হু ষ্টাডিজ লেংগুৱেজেছ। যোনে ভাষাকেইটা পঢ়ে সেইটোক কি কয়? লিংগুইষ্ট বুলি কয়। চ' আমাৰ অপশ্যন ডিত আছে অৰেটৰো হ'ব নোৱাৰে। অৰেটৰ মানে এ পাৰ্চন হু ইজ ভেৰি স্কিলড এট পাব্লিক স্পিকিং। পাৱাৰফুল স্পিচেছ যোনে দিয়ে যেনেকুৱা মটিভেশ্যনেল স্পিকাৰ্ছবোৰ সিহঁতক অৰেটৰ বুলি কোৱা যায়। চ' আমাৰ লাষ্ট অপশ্যন বাকী থাকি গ'ল অপশ্যন নম্বৰ চি। চ' আমাৰ অপশ্যন নম্বৰ চি আমাৰ কাৰেক্ট আনচাৰ পলিগ্লট মানে এ পাৰ্চন হু ন'জ মেনি লেংগুৱেজেছ, সেইটোকে আমি কুৱেশ্যন নম্বৰ 6টো চাওঁ। দ্য টিচাৰ এলং উইথ দ্য ষ্টুডেণ্টছ ৱেৰ গয়িং টু দ্য মিউজিয়াম। চ' এই চেণ্টেন্সত কি ভুল আছে সেই ভুলটো আমি উলিয়াই পেলাই দেখাব লাগে। চ' ইয়াত আমি চেণ্টেন্সটো পঢ়ি যাওঁ। দ্য টিচাৰ এলং উইথ দ্য ষ্টুডেণ্টছ ৱেৰ গয়িং টু দ্য মিউজিয়াম। চ' ইয়াত আমাৰ ছাবজেক্ট দ্য টিচাৰটো হ'ল আমাৰ ছাবজেক্ট আৰু আমাৰ ছাবজেক্টটো হ'ল ছিংগুলাৰ ফৰ্মত।
সো যদি আমাৰ সাবজেক্টটো সিঙ্গুলাৰ ফৰ্মত হয় তেনেহলে আমাৰ ভাৰ্বো সিঙ্গুলাৰ ফৰ্মত হ'ব লাগিছিলে কিন্তু আমাৰ ভাৰ্বটো ইয়াত হ'ল প্লুৰাল ফৰ্মত সো আমাৰ মিস্টেকটো ক'ত আছে এই ভাৰ্বত মিস্টেক আছে মানে where to মিস্টেক সো আমাৰ where to কোনটো অপচনত আছে অপচন নম্বৰ সি ত আছে where to সো আমাৰ কাৰেক্ট আনসাৰ হৈ যাব অপচন নম্বৰ সি where এই where ৰ জাগাত কি হ'ব লাগিছিলে একচুয়ালি এই where ৰ জাগাত the teacher along with the student was going to the museum এতিয়া আমি 7 নম্বৰ কোৱেশ্চনটো চাওঁ 7 নম্বৰ কোৱেশ্চনত কি আছে যে he is one of the best player in the team সো ইয়াত ভুল কোনটো হয় আমি হেতু উলিয়াই দেখাব লাগে সো ইয়াত কোৱেশ্চনত সদায় মনত থবা যে যেতিয়া নেকি one of আহে কোৱেশ্চনত যেতিয়া নেকি one of থাকে one of ৰ পাছত সদায় আমাৰ নাউনটো কি হ'ব প্লুৰাল ফৰ্মত আহিব আমাৰ নাউনটো কি হ'ব প্লুৰাল ফৰ্মত আহিব কেতিয়াও সিঙ্গুলাৰ ফৰ্মত নাহে সো ইয়াত নাউনটো কি ফৰ্মত আছে সিঙ্গুলাৰ ফৰ্মত আছে আমাৰ ওৱান অফ দ্য বেষ্ট প্লেয়াৰ নহ'ব প্লেয়াৰটো ৰং হ'ব ইয়াত কি হ'ব লাগিব প্লেয়াৰ্ছ সো আমাৰ অপচনত ক'ত আছে ওৱান অফ দ্য বেষ্ট প্লেয়াৰ্ছ আমাৰ অপচন নম্বৰ বি ত আছে সো আমাৰ অপচন নম্বৰ বি এ কাৰেক্ট হৈ যাব ওৱান অফ দ্য বেষ্ট প্লেয়াৰ্ছ ইন দ্য টিম Okay, এতিয়া question number 8 to চাও question number 8 টোত আছে যে the train arrived dash the station on time so ইয়াত আমাৰ correct option টো কোনটো হ'ব correct answer টো কোনটো হ'ব আপোনালোকে ভাবিব চাগে ইয়াত in হ'ব কিন্তু ইয়াত in নহয় in লিখিলে wrong হৈ যাব answer টো in ক'ত হয় in ডাঙৰ ডাঙৰ জাগাত হয় যেনেবা city বা এটা country city বা country হেনেকা জাগাত আমি কি ইউজ কৰো in ইউজ কৰো সিটি বা কান্ট্ৰি হেনেকাত আমি ইন ইউজ কৰোঁ কিন্তু যদি আমাৰ কোৱেশ্চনত ষ্টেচন বা স্কুল বা এনেকে হুৰু হুৰা কিবা কিবি কলেজ এনেকে হুদে তেতিয়া আমি কি কৰিম তেতিয়া আমি তাত এট লিখিম ইন নহয় এট লিখিম সো আমাৰ কাৰেক্ট আনসাৰ হৈ যাব অপচন নম্বৰ ডি এট দ্য ট্ৰেইন এৰাইভছ এট দ্য ষ্টেচন অন Okay, এতিয়া আমি question number 9 টো চাওঁ a pair of shoes dash on the table so ইয়াত subject টো কি হয় a pair of shoes so a pair a মানে one a মানে single হয় না নহয় so আমাৰ ইয়াত subject টো হৈ গ'ল singular যদি subject টো singular হৈ যায় তেতিয়া হলে আমাৰ verb কি হ'ব singular আহিব লাগিব so ইয়াত singular verb ক'ত আছে option number b ত আছে is so আমাৰ correct answer হৈ যাব is a pair of shoes is on the table Okay, এতিয়া আমি question number 10 টো চাওঁ a person who does not believe in God বলে যোন মানুহে ভগৱানক বিশ্বাস নকৰে তাক কি বুলি কোৱা হয় থিস তো হ'ব নোৱাৰে আমাৰ থিস মানে a person who believes in God যোন মানুহে ভগৱানক বিশ্বাস কৰে তাক আমি theist বুলি কওঁ তাৰপিছত পেগানো হ'ব নোৱাৰে পেগান মানে a person who believes in many gods যোন মানুহে বহুতখিনি ভগৱানক বিশ্বাস কৰে তাক আমি কি বুলি কওঁ পেগান বুলি কওঁ অপটিমিষ্টটো হ'ব নোৱাৰে অপটিমিষ্ট মানে a person who always expects the best মানে যোন মানুহে সদায় জেনেকাই সিচুৱেশন নহওক যোন মানুহে সদায় পজিটিভ সাইডটো লয় মানে পজিটিভ ভাবে তাক আমি কি বুলি কওঁ অপটিমিষ্ট সো অপচন নম্বৰ সি তো আমাৰ বাকি থাকি গ'ল এথিষ্ট এণ্ড য়েছ এথিষ্ট মানে এ পাৰ্চন হু ডাজ নট বিলিভ ইন গড Okay, question number 11 to চাওঁ এতিয়া আমি he worked hard dash he could pass the exam so he কষ্ট কিয় কৰিছে এক্সামটো পাছ হ'ব কাৰণে কষ্ট কৰিছে মানে সি তাৰ কষ্ট কৰাত কিবা এটা পাৰপজ আছে যে এই এক্সামটো পাছ হ'ম বুলি সি কষ্ট কৰিছে সো এনেকা পাৰপজটো দেখাবলৈ আমি কি কৰোঁ আমি পাৰপজটো দেখাবলৈ আমি so that to ইউজ কৰোঁ তো আমাৰ ইয়াত অপচনত so that ক'ত আছে অপচন নম্বৰ এ তে মই দেখি পাই আছো so that আছে সো আমাৰ একচুয়াল সেন্টেন্সটো কেনেকৈ হৈ যাব he worked hard so that he could pass the exam Okay, এতিয়া আমি question number 12 টো চাওঁ neither of the two brothers have arrived yet so ইয়াত ভুল ক'ত আছে হেতু আমি উলিয়াই দেখাব লাগে so neither of the two brothers মই আগতো কৈছিলো যে neither মানে কি হয় neither মানে singular হয় তো যদি আমাৰ সাবজেক্টটো সিঙ্গুলাৰ থাকে তেনেহলে আমাৰ ভাৰ্বও সিঙ্গুলাৰ হ'ব লাগিছিলে কিন্তু ইয়াত ভাৰ্বটো সিঙ্গুলাৰ নহয় প্লুৰাল হৈ গ'ল সো আমাৰ ইয়াত মিস্টেক ক'ত আছে ভাৰ্বটো হ্যাভ টুত মিস্টেক আছে সো আমাৰ অপচনত হ্যাভ ক'ত আছে নম্বৰ সি সো অপচন নম্বৰ সি টো আমাৰ কাৰেক্ট আনসাৰ হৈ যাব হ্যাভ ইয়াত ভুল হৈ আছে সো আমাৰ একচুয়াল সেন্টেন্সটো কেনেকৈ হ'ব লাগিছিলে neither of the two brothers haveৰ জাগাত কি হ'ব লাগিছিলে has হ'ব লাগিছিলে neither of the two brothers has arrived yet Okay, এতিয়া আমি question number 13 টো চাওঁ a bouquet of roses dash placed on the table মই আগৰ questionতো কৈছিলো যে যেতিয়া নেকি a থাকে a মানে কি হয় 1
এ মানে সিঙ্গল হয় এ মানে ওৱান সো আমাৰ ইয়াত সাবজেক্টটোৱে সিঙ্গুলাৰ হৈ আছে তেনেহলে ভাৰ্বটো সিঙ্গুলাৰ আহিব লাগিব হয় নে নহয় সো ইয়াত কোনটো আহিব আমাৰ আনসাৰ where টো নাহে are টো নাহে ইয়াত কোনটো আহিব নম্বৰ সি অপচন নম্বৰ সি was আহিব a bouquet of roses was placed on the table Okay, এতিয়া আমি question number 14 টো চাও he is not only intelligent that's very humble so ইয়াত questionত কি আছে not only আছে so not only correct paired conjunction টো কোনটো হয় not only correct paired conjunction টো আমাৰ but also হয় but also ইয়াত ক'ত আছে option number C টো so আমাৰ correct answer হৈ যাব option number C he is not only intelligent but also very humble যেনেকা neither nor থাকে Okay, এতিয়া আমি question number 15 টো চাও neither the students nor the teacher dash present today so ইয়াত একে টাইপৰ কোৱেশ্চনটো আহিলে যত নেকি neither থাকে neither মানে কি হয় singular মই কৈ আছো বাৰে বাৰে neither মানে কি হয় singular যদি singular subject singular থাকে তেনেহলে verb টো আমাৰ কি আহিব লাগিব singular আহিব লাগিব so singular verb ক'ত আছে a ত নাই b ত নাই c ত আছে singular verb is so আমাৰ correct answer হৈ যাব neither the students nor the teacher is present today So, আজিৰ কাৰণে বাস ইমানে ফ্ৰেন্ডছ যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক কৰি দিব আৰু শেয়াৰ কৰি দিব আৰু মই এই চেনেলত অকল ইংলিশ বুলি নহয় মই ইয়াত ম্যাথছ ৰিজনিং আৰু হিষ্ট্ৰি সব সাবজেক্টৰ ভিডিওস আপলোড কৰি থাকো আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক যাতে যেন আপোনালোকৰ সব সাবজেক্ট কভাৰ হৈ যায় so thank you for watching guys तब तक के लिए देखते रहिए माइकल ट्यूशन क्लासेस को और सीखते रहिए